Hello everyone, welcome back to BS classes. So, আজি আমি accounting equation second part কৰিম। ইয়াৰ আগতে already আমি accounting equation এটা অংক কৰিলো, আজি আমি second অংকটো কৰিম। আৰু মই আগতেও কৈছিলো আৰু এতিয়াও কৈছো, যেতিয়া আমি accounting equation কৰিম, আমি নিজকে দোকানী বুলি ধৰি লম। ঠিক আছে? সদায় নিজকে assume কৰিবা যে তুমি এজন কি হয় দোকানী হয়। ঠিক আছে? ওকে। আৰু নেক্সট জানিবলগীয়া কথা কি যে accounting equation কেটা part take at a serial number transactions. Next is important, asset is equal to capital plus liability by liability plus capital. Asset side aru capital plus liability side সদায় কি হ'ব both side equal হ'ব। ঠিক আছে? এটো মনত থবা। আৰু asset কাক কয় আমি অসমত সম্পত্তি বুলি কওঁ, যেনেকৈ মাটি, বিল্ডিং, গুডস, বস্তু, বেংক বেলেন্স, ক্যাশ বেলেন্স, মেচিন, ল্যান্ড, ঠিক আছে? এই সব কি হয় আর বিজনেসৰ কাৰণে সম্পত্তি হয়। ক্যাপিটাল মানে কি মূলধন, হেতু পইচা যেটো পইচা বিজনেসম্যান বা মালিকজনে বিজনেসটো প্ৰথমবাৰৰ কাৰণে কি কৰে ইনভেস্ট কৰে। আৰু নেক্সট আহিলে লায়াবিলিটি বা দেনা, মানে হেবোৰ ধাৰ যিবোৰ মানে ধাৰ মালিকে বা বিজনেসে নট মালিকে বিজনেসে যিখিনি পইচা কাৰোবাক দিব লগা আছে হেবোৰক আমি কি বুলি ধৰো লায়াবিলিটি বা ধাৰ বা দেনা বুলি কওঁ। ঠিক আছে? তো যেতিয়া তোমালোকে এইটো আঁচ পাৰিবা, আঁচটো সদায় স্কেলেৰে পাৰিবা, মই হাতেৰে পাৰিছো, অকমান বেকা বেকি হ'ব পাৰে, কিন্তু তোমালোকে সদায় স্কেলেৰে পাৰিবা, সিধা হ'ব লাগিব। ঠিক আছে? যাতে এক্সামিনাৰজনে দেখিলে ভাল পায়, এক্সামিনাৰজনে সদায় দেখি ভাল পাব লাগিব দেই। যদি এক্সামিনাৰজনে লেতেৰা পেটেৰা দেখে, আঁচবোৰ বেকা বেকি দেখে, তেনেহ'লে নম্বৰ কম পাবা। সো সদায় স্কেলেৰে আঁচ পাৰিবা। আৰু এই এছেটৰ তলত এই আঁচ পাৰোতে সদায় অলপ ইয়াত জেগা এৰিবা যাতে কিবা কিবি ইয়াত লিখিবলগীয়া হ'ব পাৰে। ঠিক আছে? কিন্তু অকল এছেট বুলি নহয়, ক্যাপিটাল আৰু লায়াবিলিটি এই দুটা জেগাটো কি হ'ব পাৰে অলপ লিখিব লগা হ'ব পাৰে। সো 2 আঙুল 3 আঙুল মানে কিবা এটা লিখিব পৰাকে জেগা সদায় এৰিবা। ওকে, এটা কোৱেশ্চনটো তোমালোকৰ অলৰেডি ইয়াত আহি আছে চাগে, তোমালোকে চেক কৰি লোৱা আৰু কোৱেশ্চনটো লিখি লোৱা। ঠিক আছে? কোৱেশ্চনটো কৈছে কি বুলি কৈছে, show the effect of following transactions. ঠিক আছে? on asset, liability and capital through accounting equation. That means এটা accounting equation বনাব দিছে, তাত আমাৰ কি লাগে asset থাকিব পাৰে, capital আছে আৰু liability আছে। ঠিক আছে? আৰু নিজকে সদায় অংকটো কৰোতে নিজকে বিজনেস এটা দোকানৰ মালিক বুলি ধৰি লব। প্ৰথম কোৱেশ্চনটো কি বুলি কৈছে, প্ৰথম পইণ্টটো কি বুলি কৈছে, started business with cash rupees 1,20,000. That means মালিকজনে কি কৰিছে বিজনেসটো আৰম্ভ কৰিছে কিমান টকা দি 1,20,000। সো প্ৰথম কাম আমাৰ কি হ'ব, সিৰিয়াল নম্বৰ দি আৰম্ভ কৰিম আৰু ইয়াত আমি লিখিম started business with cash rupees 1,20,000. ঠিক আছে? 1,20,000 টকা দি কি কৰিলে বিজনেসটো স্টাৰ্ট কৰিলে। জাস্ট এজিউম কৰা যেতিয়া বিজনেসটো প্ৰথম দিনৰ কাৰণে স্টাৰ্ট কৰিছে কিমান টকা দি 1,20,000 টকা দি। দ্যাট মিন্স বিজনেসটোলে কি আহিলে, মালিকজনে বিজনেসটোলে কি আনি দিলে, পইচা আনি দিলে। মালিকজনে বিজনেসটো আৰম্ভ কৰিলে কিমান টকা দি 1,20,000। দ্যাট মিন্স এই মালিকে 1,20,000 ক'ত দিলে, বিজনেসটো দিলে। আৰু যেতিয়া আমি একাউন্টিং ইকুৱেশ্যন কৰিম আমি নিজকে কি বুলি ধৰিম, বিজনেসম্যান বুলি ধৰিম বা মালিক বুলি ধৰিম। কিন্তু আমি বনাই কাৰ কাৰণে আছো, বিজনেসৰ কাৰণে বনাই আছো। তাৰ মানে একাউন্টিং ইকুৱেশ্যনটো বিজনেসৰ কাৰণে বনাই আছে, কোনে বনাই আছে, বিজনেসৰ মালিকজনে বনাই আছে বা মেনেজাৰজনে বনাই আছে। ঠিক আছে? সো এটা বিজনেস যত মেনেজাৰজনে কি কৰিছে বিজনেসটোৰ কাৰণে ব্যৱসায়টোৰ কাৰণে একাউন্টিং ইকুৱেশ্যনটো বনাই আছে। দ্যাট মিন্স বিজনেসটোৰ কাৰণেহে বনাই আছে। আমি এই কাৰ কাৰণে বনাই আছো, বিজনেসৰ কাৰণে বনাই আছো। ওকে, সো কি কৰিছে কোৱেশ্চন কি কৈছে যে মালিকজনে বিজনেসটোত 1,20,000 টকা দি বিজনেসটো আৰম্ভ কৰিলে। দ্যাট মিন্স আমাৰ ওচৰত কি আহিলে, আমাৰ ওচৰত প্ৰথমতে আহিলে ক্যাশ পইচা। কিমান টকাৰ ক্যাশ পইচা আহিলে, 1,20,000 টকাৰ আমাৰ ওচৰত কি আহিলে বিজনেসটোৰ ওচৰত ক্যাশ পইচা আহিলে। ঠিক আছে? বুজি পাইছা? মালিকজনে বিজনেসত 1,20,000 টকা দি গলে বিজনেসটো আৰম্ভ কৰিলে 1,20,000 টকা দি কিনে। দ্যাট মিন্স বিজনেসলে কি আহিলে, টকা আহিলে, পইচা আহিলে। কিমান টকা পইচা আহিলে, 1,20,000 টকা পইচা আহিলে। আৰু পইচাটো বিজনেসৰ কাৰণে সদায় কি হয়, সম্পত্তি হয় বা এছেট হয়। ঠিক আছে? আৰু যেহেতু বিজনেসটো আৰম্ভ কৰিছে, বিজনেসটো আৰম্ভ কৰোতে যেটো পইচা আহে হেতু আমি আকৌ লগতে কি বুলি কওঁ, ক্যাপিটাল বুলি কওঁ। দ্যাট মিন্স বিজনেসটোৰ ওচৰলে আৰু কি আহিলে, ক্যাপিটাল কো আহিলে 1,20,000। দ্যাট মিন্স সেম পইচা 1,20,000 টকা হেতু বিজনেসটোৰ কাৰণে কি হ'ল, ক্যাশ পইচা হ'ল, বিজনেসটোলে ক্যাশ পইচা আহিলে।
আৰু যিহেতু সেই পইচাটো বিজনেছমেনটোৱে দিছে, মালিকজনে দিছে বিজনেছক, সো হেতু কি হ'ব বিজনেছটোৰ কাৰণে মূলধন হ'ব। দ্যাট মিন্স এইটো কাৰ পইচা মালিকৰ পইচা। ঠিক আছে। নেক্সট সেকেন্ড 2 নম্বৰটো আমাক কি বুলি কৈছে 2 নম্বৰটো আমাক কি বুলি কৈছে rent received 10,000 rent received rupees 10,000 সো মই আৰু এটা কথা লাষ্ট ক্লাছত কৈছিলো কি কৈছিলো যে যদি expenses and losses হয় expenses and losses যদি হয় ইয়াক আমি কি কৰিম মাইনাস কৰিম কৰ পৰা মাইনাস কৰিম কেছৰ পৰা মাইনাস কৰিম আৰু কৰ পৰা মাইনাস কৰিম ক্যাপিটালৰ পৰাও মাইনাস কৰিম যদিহে expenses and losses হয় যদি incomes and gains যদি হয় incomes and gains যদি হয় তেতিয়া আমি কি কৰিম তা প্লাস কৰিম ক'ত প্লাস কৰিম কেছতো প্লাস কৰিম আৰু ক্যাপিটালতো প্লাস কৰিম ঠিক আছে মন কৰিবা expenses and losses যদি হয় মাইনাস হ'ব কৰ পৰা কেছৰ পৰা আৰু ক্যাপিটালৰ পৰা আৰু incomes and gains যদি হয় তেতিয়া কি হ'ব প্লাস হ'ব কেছতো প্লাস হ'ব আৰু লগতে ক্যাপিটালতো প্লাস এই বস্তু মনত থবা নেপাহৰিবা ঠিক আছে ওকে এতিয়া চোৱা আমাক কি কৈছে rent received rupees 10,000 rent আমি পাইছো আমি rent পাইছো আৰু rent সদায় বিজনেছৰ কাৰণে কি হয় incomes and gains মই অলৰেডি এটা ক্লাছত বুজাইছিলো তোমালোকে যদি চাইছা rent received কি হ'ব incomes and gains আৰু rent paid যদি আমি rent মানে কি ঘৰ ভাড়া যদি আমি ঘৰ ভাড়া দিছো তেতিয়া হেতু আমাৰ কাৰণে কি হ'ব expenses and losses আৰু যদি আমি ঘৰ ভাড়া পাইছো আমাৰ কাৰণে কি হ'ব incomes and gains ওকে সো incomes and gains হলে কি হ'ব বুলি কল মই প্লাস হ'ব কেছৰ এটো আমাৰ কেছৰ লাইন হয় সো কেছৰ আমি কি কৰিম 10,000 rupees প্লাস কৰিম আৰু লগতে কি কৰিম আমি ক্যাপিটালতো 10,000 rupees কি কৰি দিম প্লাস হৈ গ'ল ওকে তো আমি চাও ইয়ালৈকে কি হ'ল মই বাৰে বাৰে কৈছো আজ তোমালোকে এটা স্কেলেৰে পাৰিবা মোৰ ইয়াত অসুবিধা হোৱা কাৰণে মই হাতেৰে ইউজ কৰিছো কিন্তু তোমালোকে এটা স্কেল ইউজ কৰিবা সো চোৱা কেছ পইচা আগৰ 20 লাখ আছিল 1,20,000 আছিল এটা কিমান হৈ গ'ল 1,30,000 হৈ গ'ল বিকজ 10,000 টকা আমি ভাড়া পালো আৰু মূলধন কিমান টকা হৈ গ'ল 1,30,000 টকা মূলধন এফালে একো নাই জিৰো হৈ আছে ঠিক আছে ইয়াক আমি লিখিম নিউ ইকুৱেশ্যন এটা যদি মন কৰা both sides চোৱা ইয়াতো 1,30,000 আছে এসেট ফালে আৰু ক্যাপিটাল প্লাস লায়াবিলিটি সাইডৰ কিমান আছে 1,30,000 আছে ঠিক আছে নেক্সট ওয়ান সেকেন্ড কি দিছে invested in shares rupees 50,000 লিখি লও আমি 3 invested in shares rupees 50,000 আমি 50,000 টকাৰ কি কৰিলো শেয়াৰ কিনিলো বিজনেসে কি কৰিলে 50,000 টকাৰ শেয়াৰ কিনিলে এটা জাস্ট এজিউম কৰা 50 যিকোনো যেতিয়া আমি বস্তু কিনিম শেয়াৰে কিনো ফাৰ্নিচাৰে কিনো বা যিয়ে কিনো কিনাৰ লগে লগে পইচা কি হ'ব হাতৰ পৰা ওলাই যাব ঠিক আছে দ্যাট মিন্স আমি যেতিয়া শেয়াৰ কিনিম আমাৰ হাতৰ পৰা পইচা কি হ'ব ওলাই যাব দ্যাট মিন্স ক্যাশ পইচা কি হৈ যাব 50,000 টকাৰ ক্যাশ পইচা কি হৈ যাব কমি যাব যেহেতু আমি বস্তু কিনিছো শেয়াৰ কিনিছো সো পইচা আমাৰ হাতৰ পৰা 50,000 টকা কি হৈ গ'ল ওলাই গ'ল সো আমি ক্যাশৰ পৰা কি কৰিলো মাইনাস কৰিলো এটা 50,000 টকা ওলাই গ'ল কিহৰ কাৰণে বিকজ আমি কি কিনিলো শেয়াৰ কিনিলো শেয়াৰস কিনিলো তো শেয়াৰস আহিলে আৰু শেয়াৰস বিজনেছৰ কাৰণে কি হয় মই আগতে কৈছিলো শেয়াৰস বিজনেছৰ কাৰণে কি হয় এসেট হয় বা সম্পত্তি হয় শেয়াৰস বুলিও কয় কেতিয়াবা সিকিউৰিটিজ বুলিও কয় আৰু কেতিয়াবা ইনভেষ্টমেন্ট বুলিও কয় সো এই তিনটা বস্তু বিজনেছৰ কাৰণে কি হয় সম্পত্তি বা এসেট সো আমাৰ আসলে কি আহিলে পইচা ওলাই গ'ল তাৰ বিনিময়ত কি আহিলে শেয়াৰস আহিলে কিমান টকাৰ শেয়াৰস আহিলে 50,000 টকাৰ শেয়াৰস আহিলে 50,000 টকা ক্যাশ পইচা ওলাই গ'ল আৰু বিনিময়ত 50,000 টকাৰ কি আহিলে আমাৰ আসলে বিজনেছ হলে শেয়াৰস আহিলে হল এটা নেক্সট আমি আকৌ টোটাল কৰিম তো এইফালে যদি চাও এইফালে একোই হোৱা নাই 1,30,000 আছে এতিয়াও আমি এটো প্লাস মাইনাস কৰি গৈ থাকিম 1,30,000 আছে ইয়াত একো হোৱা নাই ইয়াত কি আছে 1,30,000 আসলে তাই 50,000 টকা আমি উলিয়াই দিলো খৰচ কৰিলো পইচা ওলাই গ'ল তো আছে কিমান আমাৰ 80,000 টকা আমাৰ হাতত বৰ্তমান আছে ক্যাশ পইচা আৰু কি আছে 50,000 টকাৰ আমাৰ কি আছে শেয়াৰস আছে 50,000 টকাৰ শেয়াৰ আছে আৰু 80,000 টকা আমাৰ ক্যাশ পইচা আছে তো যদি তোমালোকে চোৱা এইফালে কিমান আছে 1,30,000 আৰু এইফালে কিমান আছে 1,30,000 তো ইয়াক আমি লিখিম নিউ ইকুৱেশ্যন ঠিক আছে ওকে নেক্সট কি আছে
received dividend তো লিখি লম আমি 4 নম্বৰ received dividend rupees কিমান দিছিলে rupees দিছে 5000 এটা ডিভিডেন্ড এটা ধৰণৰ কি হয় ইনকাম ঠিক আছে এই যে আমি শেয়াৰ কিনো তোমালোকে নাম শুনিছা থাকে শেয়াৰ বহুত শেয়াৰ এণ্ড ষ্টক এণ্ড শেয়াৰ বিনমো বুলি এপ এটা নাম শুনিছা থাকে বিনমো সিনমো তেনেকুৱা ধেৰ এপ আছে য'ত আমি কি কৰিব পাৰো শেয়াৰ্স কিনা বেচা কৰিব পাৰো তো শেয়াৰ্স বিজনেছটোৰ কাৰণে কি হয় সম্পত্তি হয় আৰু শেয়াৰ্সৰ ওপৰত মালিকে সদায় কি পাব ইনকাম পাব লাভ পাব প্ৰফিট পাব ঠিক আছে ইনভেষ্টমেন্ট হওক সিকিউৰিটিজ হওক শেয়াৰ হওক এই তিনিটাৰ ওপৰত মালিকে সদায় কি পাব ৰিটাৰ্ণ পাব প্ৰফিট পাব লাভ পাব আৰু এই লাভটোক আমি প্ৰফিট বুলি নহয় কি বুলি কওঁ ডিভিডেন্ড বুলি কওঁ ঠিক আছে আকৌ কৈছো শেয়াৰ্সৰ ওপৰত সিকিউৰিটিজৰ ওপৰত ইনভেষ্টমেন্টৰ ওপৰত সদায় কি পাব বিজনেছে লাভ এটা পাব আৰু সেই লাভটোকে আমি কি বুলি কওঁ ডিভিডেন্ড বুলি কওঁ সো ইয়াত কি পালো আমি ইনকাম পালো লাভ পালো ঠিক আছে ইনকাম এণ্ড গেইনছ হয় তো কিমান টকাৰ আমি ইনকাম এণ্ড গেইনছ হ'ল আমাৰ 5000 रुपीजৰ ইনকাম এণ্ড গেইনছ হ'ল আৰু তোমালোকক মই কৈছো ইনকাম এণ্ড গেইনছ হলে কি হ'ব প্লাস হ'ব ক'ত ক্যাপিটালত কি হ'ব 5000 টকা প্লাস হ'ব আৰু সৰি কেছত প্লাস হ'ব কিমান 5000 যেহেতু আমাৰ ডিভিডেন্ড পাইছো ইনকাম পাইছো কেছ পইচা বাঢ়িলে তো কিমান টকাৰ কেছ পইচা বাঢ়িলে 5000 আৰু এটো লগতে কি হ'ব আমাৰ প্লাস হ'ব ক'ত ক্যাপিটালত 5000 টকা কি হ'ব প্লাস হ'ব ঠিক আছে এটা চাও আমি কি হ'ল এফালে যদি চাই লও 130000 প্লাস 5000 মানে 35000 আৰু এফালে এতিয়াও কিমান আছে 0 আছে লাইবিলিটি এফালে 80 আছে এটা কিমান হ'ল 85000 আৰু এফালে কিমান আছে 50000 তো যদি আমি বোথ সাইড চাও এতিয়াও কি আছে ইকুৱেল আছে এটা আমি লিখিম নিউ ইকুৱেশ্যন এইবোৰ সৰু বস্তু থাকি যাব পাৰে কিন্তু এই থৈ নাযাবা বিকজ নম্বৰ কাটি দিব নম্বৰ ওকে তাৰপিছত কি বুলিছে পাৰচেজ গুডছ অন ক্ৰেডিট ফ্ৰম ৰাগিনী এতিয়া ৰাগিনীৰ পৰা আমি কি কৰিলো বস্তু ধাৰত কিনিলো কিমান টকাৰ 35000 লিখিলো আমি কে নম্বৰ 5 নম্বৰ পাৰচেজ গুডছ ফ্ৰম ৰাগিনী অন ক্ৰেডিট rupees 35000 এটা সিচুৱেচন কি হ'ল বিজনেছটো কি কৰিলে বিজনেছ অৰ্গানাইজেচনটো কি কৰিলে ৰাগিনী নামৰ মানুহ এজনীৰ পৰা পইচা বস্তু কিনিলে ধাৰত কিমান টকাৰ বস্তু কিনিলে 35000 रुपीजৰ বস্তু কিনিলে সো যেতিয়া আমি বস্তু ধাৰত কিনিম পইচা যাব জানো আমি পইচাটো দিয়া নাই যেহেতু ধাৰত কিনিছো তো ধাৰত কিনিলে আমাৰ হাতত পইচা নাযায় আমি পইচা দিয়া নাই দ্যাট মিন্স পইচা একো নহয় ঠিক আছে পইচা দেখো নহয় কিন্তু হ'ব কি ধাৰত কি কিনিলো বস্তু কিনিলো দ্যাট মিন্স আমাৰ দোকানলৈ বা বিজনেছলৈ কি আহিলে বস্তু আহিলে গুডছ আহিলে আৰু গুডছ বিজনেছৰ কাৰণে কি হয় মই আগতে কৈছিলো গুডছ বিজনেছৰ কাৰণে কি হয় এসেট সো আমি এসেট লিখিম গুডছ ঠিক আছে সো কিমান টকাৰ আমাৰ ওচৰলৈ গুডছ আহিলে 35000 रुपीजৰ আমাৰ ওচৰত কি আহিলে গুডছ আহিলে 35000 টকাৰ আমি কি কৰিলো বস্তু কিনিলো তাৰ পৰা ৰাগিনীৰ পৰা দ্যাট মিন্স আমাৰ দোকানলৈ 35000 ৰ কি আহিলে গুডছ আহিলে কিন্তু পইচা দিয়া নাই যে ধাৰত কিনিছো দ্যাট মিন্স কি পইচা দিব লগা আছে আমাৰ কি আহিলে ধাৰ লাগিব আৰু ধাৰটো আমি কি বুলি কওঁ দেনা বুলি কওঁ দেনা মানে কি লাইবিলিটি দ্যাট মিন্স আমাৰ ধাৰ লাগিলে কিমান 35000 টকাৰ আমাৰ কি লাগিব ধাৰ লাগিলে লাইবিলিটি কিমান থাকিলে আমাৰ 35000 ৰ কি হ'ল ধাৰ লাগিলে ঠিক আছে এতিয়া যদি আমি চাও কি হ'ব চোৱা 85000 ৰ কেছ আমাৰ ওচৰত এতিয়াও আছে একো চেঞ্জ হোৱা নাই ইয়াত 50000 টকাৰ শেয়াৰছ আমাৰ ওচৰত এতিয়াও আছে 35000 रुपीजৰ আমাৰ ওচৰত গুডছ আহি গ'ল 1 লাখ ইকুৱেশ্যন দি দিছো 1,35,000 ৰ আমাৰ ওচৰত কি আছে ক্যাপিটাল আছে আৰু ধাৰ কিমান টকা লাগি গ'ল 35000 টকা আমাৰ কি আছে ধাৰ আছে এটা যদি বোথ সাইড চোৱা বোথ সাইড আমি কি পাম বোথ সাইড সমানে পাম ঠিক আছে ওকে ইয়াক আমি লিখিম নিউ ইকুৱেশ্যন Next use is one paid cash for household expenses. Paid cash for household expenses. মানে business কি কৰিলে cash পইচা দি দিলে কাক দিলে মালিকক দিলে কাৰ কাৰণে ঘৰৰ খৰচৰ কাৰণে ঠিক আছে that means businessৰ পৰা মালিকে কি কৰিলে ঘৰৰ খৰচৰ কাৰণে পইচা উলিয়াই ললে সো মই কি কৈছিলো expenses and losses হয় আৰু expenses and losses যদি হয় কি হয় কি হ'ব
মাইনাস হ'ব কৰ পৰা ক্যাপিটেলৰ পৰা এজ ওয়েল এজ কেছৰ পৰা হাউস হোল্ড এক্সপেন্সেস তো আমি আৰু এটা নামেৰে জানো যেটো কি বুলি কোৱা হয় ড্ৰয়িংছ অসমীয়াত কোৱা হয় আহৰণ দ্যাট মিন্স মালিকে বিজনেছৰ পৰা পইচা উলিয়ালে নিজৰ ঘৰৰ কাৰণে ঘৰৰ ব্যৱহাৰ কৰিব মানে ঠিক আছে তো বিজনেছৰ পৰা পইচা অটোমেটিক্যালি কি হৈ গ'ল কমি গ'ল মালিকে উলিয়ালে মানে কি বিজনেছৰ পৰা পইচা কি হৈ গ'ল কমি গ'ল এটা আমি লিখি লম 6 withdraw cash for household expenses rupees 7,000 that means কি কইলে মালিকে ঘৰৰ খৰচৰ কাৰণে 7,000 টকা দোকানৰ পৰা বা বিজনেছৰ পৰা উলিয়াই ললে that means ইয়াৰ পৰা 7,000 টকা যে আমাৰ হাতৰ পৰা কি হ'ব কমি যাব আৰু যেহেতু এক্সপেন্সেস আৰু লসেস হয় ইয়াতো একো নহয় শেয়াৰছত একো হোৱা নাই বস্তু বা গুডছত একো হোৱা নাই আৰু লগতে কি হ'ব যেহেতু এক্সপেন্সেস আৰু লসেস হয় তাক আমি কি কৰিম ক্যাপিটেলৰ পৰা মাইনাস কৰিম যেহেতু মালিকৰ পইচা হয় ঠিক আছে ক্যাপিটেল হটাই কাৰ পইচা হয় মালিকৰ পইচা ঠিক আছে তো মালিকৰ পইচা পৰা 7,000 টকা আমি কি কৰিম কমাই আৰু লাইবিলিটি একো হোৱা নাই তো চাও কি হ'ল দিয়া 85,000 আমাৰ ওচৰত আছিল 85,000 আমাৰ ওচৰত আছিল তাৰে 7,000 টকা কমি গ'ল থাকিলে কিমান 78,000 প্লাস শেয়াৰছ এতিয়াও কিমান টকাৰ আছে 50,000 টকাৰ শেয়াৰছ আছে গুডছ এতিয়াও কিমান আছে 35,000 रुपीजৰ গুডছ আছে ইয়াৰ পৰা যদি কমি যায় 1,28,000 টকাৰ আমাৰ ওচৰত ক্যাপিটেল আছে আৰু 35,000 रुपीजৰ কি আছে লায়াবিলিটি বা ধাৰ আছে নেক্সট কি বস্তু কি বলিছে sold goods for cash costing rupees 10,000 at 14,000 that means বস্তু বিকিলো ওকে লিখি লও আমি ফ্ৰম দেয়ার 6 নম্বৰ sold goods for cash costing rupees 10,000 at 14,000 ঠিক আছে এক নিউ ইকুয়েশন থাকি গল এবোৰ থৈ থৈ না যাবা দেই কি বলি কৈছে sold goods for cash rupees 10,000 costing rupees sorry cash for sold goods for cash rupees 10,000 at costing rupees 10,000 costing rupees 10,000 at 14,000 that means আমি কি কইলো বস্তু বিকিলো কিমান টকাৰ বিকিলো সোয়া বস্তুটো দাম অৰিজিনাল দাম আছিল কিমান 10,000 rupees তাৰ অৰিজিনাল প্ৰাইস আছিল কস্টিং বুলি কৈছিল কস্টিং মানে কি তাৰ অৰিজিনাল প্ৰাইস কিমান 10,000 কিন্তু বিকিলো কিমান 14,000 ঠিক আছে আকৌ বুজা যে আমি বস্তু বিকিলো কিমান টকাৰ বস্তু বিকিলো আমি 10,000 টকিয়া বস্তু বিকিলো তাৰ দাম আছিল 10,000 টকা কিন্তু বিকিলো কিমানত বিক্ৰী কৰিলো আমাৰ 14,000 ঠিক আছে ওকে তো কিহত বিকিলো কেছত বিকিলো তো অটোমেটিক্যালি আমাৰ সব কি হ'ব কেশ পইচা আহিলে কিমান টকাৰ কেশ পইচা আহিলে কিমান টকাৰ কেশ পইচা আহিলে 14,000 টকাৰ আমাৰ সব কেশ পইচা আহিলে বিকজ আমি কেছত বিকিছো কেছত বিকাৰ লগে আমাৰ পইচা 14,000 টকা আহিব তো কেছত কি হ'ব 14,000 rupees কি হ'ব প্লাস হ'ব ঠিক আছে ফোন কৰিবা 14,000 rupees প্লাস হ'ব ঠিক আছে শেয়াৰছৰ কোন কথা নাই শেয়াৰছৰ কোন কথা কোৱা নাই কিন্তু গুডছৰ কথা কি বুলি ক'লে ইয়াত গুডছৰ কথা কিবা কৈছে বস্তু বিকিছো কি বিকিছো বস্তু বিকিছো কিমান টকাৰ বস্তু বিকিলো 10,000 টকাৰ বস্তু বিকিলো 14,000ত বিকিলো দ্যাট মিন্স আমাৰ দোকানৰ পৰা কিমান টকাৰ বস্তু ওলাই গ'ল 14,000ৰ বস্তু ওলাই যোৱা নাই আমাৰ দোকানৰ পৰা কিমান টকাৰ বস্তু ওলাই গ'ল 10,000 টকাৰ হে বস্তু ওলাই গ'ল বিকজ বস্তুটোৰ অৰিজিনাল প্ৰাইস কিমান আছিল 10,000 দ্যাট মিন্স আমাৰ দোকানৰ পৰা যেটো বস্তু কমিলে কিমান টকাৰ বস্তু কমিলে 10,000 টকাৰ বস্তু হে কমিলে দ্যাট মিন্স আমি এবা মাইনাস কৰিম কিমান 10,000 rupees আমি এবা কি কৰিম মাইনাস কৰিম আমাৰ দোকানৰ পৰা কিমান টকাৰ বস্তু কমি গ'ল 10,000 টকাৰ বস্তু কমি গ'ল ঠিক আছে 14,000 লিখি দিবা বিকজ আমাৰ 14,000 বিকিছো কিন্তু বস্তুটোৰ দাম আছিল কিমান 10,000 তো আমাৰ বস্তু কিমান ওলাই গ'ল 10,000 টকাৰ বস্তু ওলাই গ'ল এটা ভালকে যদি মন কৰা আমাৰ এই বোথ সাইড যদি আমি চাও ইকুৱেল হোৱা নাই এটাও ইকুৱেল হোৱা নাই চাবাচোন 14,000 বিকিলো কে টকিয়া বস্তু বিকিলো 10,000 টকিয়া 10,000 টকিয়া বস্তুটো আমি 14,000ত বিকিলো দ্যাট মিন্স 4,000 টকাৰ আমাৰ কি হ'ল লাভ হ'ল আৰু লাভটো ইনকামছ এণ্ড গেইনছ বুলি কয় ইনকামছ এণ্ড গেইনছটো অৰ্থাৎ কি হয় ক্যাপিটেলত প্লাস ঠিক আছে আমাৰ লাভ কিমান হ'ল গোটে 14,000 প্লাস নহব বিকজ 14,000 আমাৰ লাভ নাই হোৱা আমাৰ ইনকামছ এণ্ড গেইনছ আমাৰ লাভ কিমান হ'ল
only 4000 because 10000 টকাৰ বস্তুটো আমি 14000 বিকিলো that means 4000 টকাৰ আমাৰ কি হল লাভ আৰু লাভটো আমি হঠাই কি কৰো ক্যাপিটালত প্লাস কৰো কিমান 4000 টকাৰ আমাৰ কি হল লাভ ঠিক আছে 35000 এর মধ্যে ধার দিয়াও আছে এবারে কোন আছে 28 4 12 3 1 1,32,000 তো বস্তু 35000 আসলে 10000 টাকার বস্তু উলাই গল আমনে আছে কিমান টাকার বস্তু 25000 টাকার বস্তু আছে শেয়ারস এতিয়াও 50000 এর আছে শেয়ারসত একো চেঞ্জ হওয়া নাই আর ক্যাশ পয়সা আমার বাড়ি গল 28 4 12 7 8 9 2000 রুপিস আমার কি আছে যা বর্তমান ক্যাশ পয়সা আছে ঠিক আছে ওকে নেক্সট আমার কি দিছো कैश पेड टू रागिनी तो लिख लो हमें 7 8 कैश पेड टू रागिनी रुपीस कितना 35000 कैश पेड टू रागिनी रुपीस 35000 दैट मींस रागिनी আমি কি কইছিলো রাগিনীৰ পৰা আমি বস্তু ধাৰত কিনিছিলো না কবাত এটো রাগিনীৰ পৰা আমি বস্তু ধাৰত কিনিছিলো তেতিয়া আমি পইচা দিয়া নাছিলো এতিয়া আমি কি কইলো পইচা তাই দি দিলো ঠিক আছে তাই পইচা দি দিলো তো পইচা দি দিয়াৰ লগে কি হ'ব আমাৰ হাতৰ পৰা ক্যাশ পইচা কি হ'ব কমি যাব কিমান টকা দিলো তাইক আমি 35000 रुपीस দিলো তো ক্যাশ পইচা কি হৈ গল কমি গল যেটো পইচা দি দিছো পইচা কি হৈ গল কমি গল শেয়ারসত একো ঘটনা হোৱা নাই শেয়ারসত একো নাই হোৱা গুডছত একো নাই হোৱা ঠিক আছে হল আৰু যে পইচাটো দি দিলো দ্যাট মিন্স ইয়াৰ আমাৰ কি লাগিছিলে বস্তু যেটা কিনিছিলো ধাৰত তেতিয়া আমাৰ ধাৰ বাঢ়ি গৈছিলে ধাৰ লাগিছিলে আৰু ধাৰ লাগি যোৱাৰ কাৰণে আমি 35000 ধাৰত লাগি দিছিলো যে 35000 আমাৰ কি লাগি আছে ধাৰ লাগি আছে এটা পইচা দি দিলো পইচা দি দিয়াৰ লগে ধাৰ থাকিলে জানো নাই বিকজ কিমান টকা ধাৰ আছিলে 35000 रुपीसৰ ধাৰ আছিলে আৰু দিলিও এতিয়া আমি কিমান টকা দিলো 35000 দিলো দ্যাট মিন্স ধাৰটো কি হ'ল গোটেইখিনি আমি ঘূৰাই দিলো মাৰি দিলো দ্যাট মিন্স এতিয়া আমাৰ কি হ'ব এই ধাৰৰ পৰাও কি হ'ব 35000 কি হ'ব কমি যাব বিকজ আমি গোটেইখিনি ধাৰ তাইক ঘূৰাই দি দিলো ঠিক আছে ইয়াত একো অহা হোৱা নাই চাও আমি কি হ'ব দিয়া এফালে কিমান আহিব ক্যাপিটাল আছে 1,32,000 এতিয়াও আছে ইয়াত কি হ'ল ধাৰটো গোটেইখিনি ঘূৰাই দিলো দ্যাট মিন্স কি হৈ যাব জিরো হৈ যাব আপুনি ধাৰ আছিল 35000 এতিয়া 35000 দি দিলো দ্যাট মিন্স ধাৰ নাই তো কি হ'ল জিরো ঠিক আছে তো ক্যাশ কিমান থাকিব সো 92000 रुपीसৰ আমাৰ ওচৰত ক্যাশ আছিল তাৰে আমি 35000 দি দিলো তাৰ মাজত থাকিলে কিমান 57000 ৰ ক্যাশ এতিয়া আমাৰ হাতত আছে শেয়ারস কিমান আছে 50000 টকাৰ শেয়ারস আছে 25000 ৰ গুডস আছে আৰু যদি বোথ সাইড চাও আমি এতিয়া কিমান আছে 1,32,000 হৈ আছে হল লাস্ট আৰু ইয়াত থাকি গ'ল আমাৰ নিউ ইকুৱেশ্যন লাস্ট আছে 9 নম্বৰটো কি বুলি কৈছে deposited into bank deposited into bank rupees 20,000 কি কৈছে বেংকত জমা দিলো কিমান টকা 20000 টকা তো মনতে ৰাখা যদি আমি 20000 টকাৰ বেংকত জমা দিম বেংকত জমা দিম কৰ পৰা আমাৰ হাতত থকা পইচাৰ পৰা দ্যাট মিন্স আমাৰ হাতত থকা পইচাটো আমি কি কৰিলো উলিয়াই লৈ গলিনে ক'ত ভৰাই দিলো বেংকত ভৰাই দিলো দ্যাট মিন্স কি হৈ গ'ল আমাৰ ক্যাশ পইচা 20000 টকা কি হৈ যাব কমি যাব যেহেতু আমি পইচাটো যে বেংকত ভৰাম ক'ৰ পৰা ভৰাম আমাৰ হাতত থকা পইচাৰ পৰা তো হাতত থকা পইচাটো কি হ'ব কমি যাব হাতত থকা পইচা কি হৈ গ'ল কমি গ'ল ঠিক আছে আৰু কমি গ'লে আমি ভৰাই দিলো ক'ত বেংকত ভৰাই দিলো বেংকত পইচা কি হৈ গ'ল বাঢ়ি গ'ল ক্যাশ ব্যালেন্সে হওক বা ব্যাংক ব্যালেন্সে হওক ক্যাশ ব্যালেন্স হওক বা ব্যাংক ব্যালেন্স হওক এই বিজনেছৰ কাৰণে কি হয় এসেট বা সম্পত্তি হয় ঠিক আছে দ্যাট মিন্স এটা সম্পত্তি কমি গ'ল ক্যাশ পইচা কমি গ'ল আৰু বেংকত গৈ পইচা কি হৈ গ'ল বাঢ়ি গ'ল দ্যাট মিন্স ব্যাংক ব্যালেন্স বাঢ়ি গ'ল আৰু ব্যাংক বিজনেছৰ কাৰণে কি হয় এসেট হয় এটা মই লিখিম ব্যাংক ঠিক আছে তো বেংকত কিমান টকা বাঢ়ি গ'ল 20000 টকা বেংকত পইচা বাঢ়ি গ'ল ঠিক আছে ইয়াত একো হোৱা নাই আৰু ইয়াতো একো হোৱা নাই আশা কৰিছো বুজি পালা ঠিক আছে deposited into bank মানে বেংকত আমি পইচা জমা দিম বেংকত পইচা ক'ৰ পৰা জমা দিম আমাৰ হাতত থকা পইচা পৰা দ্যাট মিন্স আমাৰ হাতৰ পৰা পইচা উলিয়াই দিলো দ্যাট মিন্স হাতত থকা পইচা ক্যাশ পইচা কি হ'ল কমি গ'ল আৰু বেংকত জমা দিলো দ্যাট মিন্স বেংকত পইচা বাঢ়ি গ'ল আৰু ক্যাশ বেলেন্স আৰু বেংক বেলেন্স কি হয় বিজনেছৰ কাৰণে
এসেট হয় তো এটা সম্পত্তি কমিলে এটা সম্পত্তি বাঢ়িব ঠিক আছে তো এটা আমি লাষ্ট টোটাল কৰি চাও কিমান আছে 57 বা যদি 20 জায়গা থাকিব কিমান 37000 প্লাস 50000 কিমান টকাৰ গুডছ আছে 25000 বেংক ব্যালেন্স কিমান টকা আছে 20000 এফালে কিমান আছে 132000 ৰ এতিয়া আমাৰ কি আছে ক্যাপিটাল আছে লায়াবিলিটি 0 ঠিক আছে তো আমি যদি চাও এফালে লাষ্টত আমি হৰাই চেক কৰিম যে both side ইকুয়াল হৈছে নে নাই তো এই সাইডটো আমি কিমান পাম এই সাইডটো যদি চাও কিমান আছে 132000 আছে আৰু এফালে 132000 থাকিব লাগিব চাও কিমান আছে 50 plus 20 60 70 70 plus 20 80 90 5000 95 ये 8000 पर 5 ले लो 95 1 लाख 1,30,000 30 31 32 बोले कौन से 1,32,000 আছে তোমালোকে চেক কৰি চাই ঠিক আছে আৰু ইয়াত আমি কি লিখিম ফাইনাল ইকুয়েশন ঠিক আছে তো এইটো অংক আমাৰ কি হ'ল কমপ্লিট হৈ গ'ল তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা আৰু এবাৰ ট্ৰাই কৰি চাবা ঠিক আছে তো আশা কৰিছো বুজি পালা খুব টান নহয় একদম বুজো নিজকে বিজনেছৰ মালিক বুলি ধৰি লবা বা নিজকে বিজনেছৰ মেনেজাৰ বুলি ধৰি লবা আৰু মেনেজাৰ জনে কি বনাই আছে একাউন্টিং ইকুয়েশন বনাই আছে কাৰ কাৰণে বিজনেছৰ কাৰণে আৰু যিকোনো প্ৰশ্নই আমি কৰো সদায় নিজকে মেনেজাৰ বুলি ধৰি লবা ঠিক আছে আৰু তুমি সদায় তুমি কাৰ কাৰণে বনাই আছে একাউন্টছবোৰ সদায় নিজৰ বিজনেছটোৰ কাৰণেহে বনাই আছে ঠিক আছে সো এইটো হ'ল আমাৰ অংক আৰু যদি বুজি পাইছা ভালকে তো শেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছৰ লগত আৰু কিবা যদি ডাউট থাকে সুধিবা